গোলাঘাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ ৰূপায়ণ জিলা বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ অংশগ্ৰহণ ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ উদ্যোগত আৰু নাগৰিক সমাজৰ সহযোগত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যখনৰ চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল জলাশয় চৰণীয়া পথাৰ ধাৰ্মিক ঐতিহাসিক অঞ্চলসমূহ বেদখল মুক্ত কৰাৰ বাবে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি গোলাঘাট নগৰৰ মাজমজিয়াত এক বিশাল পদযাত্ৰা উলিয়ায়। গোলাঘাটৰ পানী টেংকি চাৰিআলিৰ পৰা উলিওৱা উক্ত পদযাত্ৰাত সহস্ৰাধিক লোক উপস্থিত থাকি অসম চৰকাৰ জিন্দাবাদ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, আমাৰ মাটি আমাৰ প্ৰাণ আদি শ্লোগান দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। অসমৰ বিভিন্ন ঠাইত বনাঞ্চলৰ মাটিতে হওক, ভিজিআৰ পিজিআৰৰ মাটিতে হওক, এই মাটিবিলাকত সন্দেহযুক্ত যিসকল লোকে বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি বলিষ্ঠ ভূমিকা হাতত লৈছে, আজি আমি গোলাঘাটবাসী ৰাইজে একত্ৰিত হৈ তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ প্ৰতি সমৰ্থন জনাবৰ বাবে, তেখেতক অধিকভাৱে অনুপ্ৰাণিত কৰিবৰ বাবে আজি আমি গোলাঘাটবাসী ৰাইজ ইয়াত কেৱল বিজেপি বুলি নহয়, ইয়াত বহু লোক আছে, সকলো সমবেত হৈছোঁ আৰু এই শোভাযাত্ৰা বাহিৰ কৰি উক্ত কাৰ্যসূচীত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা বিজেপিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ, পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, উপপৌৰপতি সীমান্ত বৰা, জ্যেষ্ঠ বিজেপি নেতা মৃদুল দত্ত আদিকে কৰি ভালেসংখ্যক দলীয় নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। হয়, আজি আমি গোলাঘাট জিলা নাগৰিক সমাজ তথা ভাৰতীয় জনতা পাৰ্টিৰ আমি কাৰ্যকৰ্তাসকলে আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ভূমিসমূহ বেদখলমুক্ত কৰাৰ বাবে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, অসমৰ জনগাঁথনিৰ যি পৰিৱৰ্তন, তাৰ পৰা যি অসমৰ ভৱিষ্যতৰ প্ৰতি যি অশনি সংকেত আহিছে, তাত যি বলিষ্ঠ সিদ্ধান্তৰে এইখন চৰকাৰ আগবাঢ়িছে, তাৰ বাবে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি আমি এই কাৰ্যসূচী হাতত লৈছোঁ।